জল জীৱন মিছনৰ পৰা অহা আঁচনি আছিলে। এই কামখিনি কেনেধৰণে আহিছে আমিতো গম নাপাম। তেওঁলোকে ঠিকাদাৰৰ আণ্ডাৰত কৰিছে আৰু যেতিয়া স্কুল বন্ধ থাকে ৰবিবাৰ বা বন্ধ দিনত তেওঁলোকে মানে আহি এই ৱালৰ আমাৰ বেৰাৰ ওপৰেদি আহি কামবিলাক কৰে। তেওঁলোকে তাত কৰি গৈছে। কামখিনি কৰাৰ পৰা আজিলৈকে আমি পানী পোৱা নাই। তাত মানে ইয়াত ইখনত যি ধৰণৰ বস্তুবিলাক দিয়া আছে সেই ধৰণৰ কোনো বস্তুৱে আমি পোৱা নাই। টেংকিটো ফাটা আছে, পাইপবিলাক একদম দুৰ্বল, নিজে নিজে ভাঙি গৈছে। গতিকে যেতিয়াই ইখন বেনাৰ তেওঁলোকে তাত ইয়াত আঁৰি দিয়ে, আঁৰি দিয়াৰ পিছতে মই পালোঁ যে জিতেন দাস নামৰ এজন মানে ইঞ্জিনিয়াৰ যেই তেখেতক মানে মই নামটো দেখা পাই মই এজন এই বিভাগৰ মানে ঠিকাদাৰৰ পৰাই নাম্বাৰটো ল'লোঁ। নাম্বাৰ কণ্টেক্ট কৰি তেখেতক জনালোঁ কথাখিনি। তেখেত আহিল, গুৱাহাটীৰ পৰা অহা বুলি কৈছে। আহি চাই চিতি ক'লে যে এইখিনি কাম মই ঠিক কৰি দিম, গতিকে আপোনালোকে অলপমান ধৈৰ্য ধৰক। তেখেত মানে জিতেন দাস কি হয়? তেখেত যেই নেকি বোধহয় অভিযন্তা বুলি লিখা আছে। নাজানো, আমাক লগে ধৰা নাই। আমাৰ মই প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ বিদ্যালয়খনৰ। আৰু কথা হ'ল কি, মোৰ পৰা কোনো NOCও আজিলৈকে লোৱা নাই। কেনেধৰণে বিল পাছ কৰিলে মই নাজানো। গতিকে তেখেতে কৈছে যে বিলবিলাক মানে পাছ হৈ গৈছে, 10% বাকী আছে, গতিকে এই 10%খিনি মই এৰি দিয়া নাই, গতিকে 10%খিনি মই এৰি নিদিওঁ, কামখিনি কৰি নিদিলে ঠিকাদাৰে, এনেধৰণে মোক কৈ আছিলে। কিন্তু এতিয়া আজি এসপ্তাহ ধৰি তেখেতে মোৰ ফোন কলো ৰিচিভ কৰা নাই। আগতে কৰিছিলে কিন্তু ৰিচিভ কৰা নাই, যাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে কথাটো অৱগত কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ এই যিটো আঁচনি ইয়াততো বহু টকা ধৰা আছে, 1,80,088 টকা ধৰা আছে। কিন্তু এই আমি দেখিছোঁ যে ইমান টকাৰ কাম হোৱা নাই, বা ইয়াতে যিখিনি বস্তু ইয়াত মানে উল্লেখ আছে সেইখিনি বস্তু আমাৰ ইয়াত নাই। গতিকে মই ভাবোঁ এই বস্তুখিনি যাতে এই বিদ্যালয়খনত মানে উপযুক্তভাৱে দিয়ে বস্তুখিনি, আৰু ছাত্ৰ ছাত্ৰী যাতে ভাল পানী খাবলৈ পায় তাৰ ব্যৱস্থাটো কৰি দিয়ে, এই মোৰ ক'ব। মোৰ স্কুলখনৰ নাম হৈছে 201 নম্বৰ সাউদত্তাৰী জুনিয়ৰ বেচিক স্কুল। মানে ইয়াৰ পৰা ক'ব বিচাৰিছে ঠিকাদাৰৰ কোনো আপোনাৰ জ্ঞাত নহয়? নাই, ঠিকাদাৰজন মই চিনিয়ে নাপাওঁ, কাৰণ লগে ধৰা নাই। নাপাওঁ। তেওঁলোকে বন্ধ বাৰত কৰে কাম। তেওঁলোকে অলপ কিবা আনি কামখিনি কৰি যায়। আমি নেক্সট দিনা স্কুল খোলাৰ দিনা যেতিয়া আমি আহোঁ সোমবাৰে, তেতিয়া দেখা পাওঁ যে ইয়াত কোনোবাই কাম এটা কৰি গৈছে, আমি লগ নাপাওঁ। আৰু ঠিক এসপ্তাহ পিছত সেই বন্ধ বাৰতহে কৰে কামখিনি, তেনেধৰণে কৰি গৈছে। গতিকে ঠিকাদাৰ কোন কি আমি এতিয়ালৈকে ঠিকাদাৰ চিনি পোৱা নাই। আৰু মই শুনিছোঁ মানে বেলেগ স্কুলবিলাকতো আহিছিলে এইবিলাক, মানে প্ৰধান শিক্ষকৰ পৰা NOC লৈ গৈছে তেওঁলোকে, কিন্তু মোৰ পৰা আজিলৈকে NOCও লোৱা নাই। গতিকে NOC নোহোৱাকৈ কেনেকৈ বিল পাছ কৰিলে এই কথাটো কিন্তু মই নাজানো। এইটোৱে হ'ব আৰু তাতকৈ বেলেগ কি হ'ব? কিবা আহ্বান জনাব আপোনাৰ? মই আহ্বান এইকাৰণে জনাম যে যিহেতু এইটো ছাত্ৰ ছাত্ৰীৰ মানে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিছিল ছাত্ৰ ছাত্ৰীৰ বাবে, গতিকে এই পৰাটো বঞ্চিত হৈছে ছাত্ৰ ছাত্ৰীখিনি। গতিকে মই চৰকাৰৰ অনুৰোধ যাতে এইটোৰ অলপ সুবিচাৰ কৰি ইয়াত ছাত্ৰ ছাত্ৰীৰ মানে সুৰক্ষাৰ কথাটো চিন্তা কৰি যাতে আমাৰ জল জীৱন আঁচনিখন পুনৰবাৰ ভালদৰে নিৰ্মাণ কৰি দিয়ে। জিলা বাক্সা, ৰাজ্যৰ নাম অসম। ইয়াত মুঠ খৰচ আছিল আপোনাৰ 1,80,000 টকা। কেন্দ্ৰীয় পুঁজি আছিল 1,62,000 টকা। তাৰে 1,800 টকা কাৰিকৰী অনুমোদনৰ কাৰিকৰী অনুমোদন কৰিছিল, আৰু অনুমোদন তাৰিখ আছিল 2021-22 কামৰ আদেশ জাৰি কৰা তাৰিখ। গতিকে ইয়াত কিছু তাৰিখ তেওঁলোকে দিয়া নাই। ইখন মানে তেওঁলোকে আৰু ইখন মাৰোতেও আমি নাজানো, কেতিয়া বন্ধ বাৰতে মাৰি থৈ গৈছে। গতিকে ইয়াত আছে দুবনক্ষম বহিৰ্মুখী পাম্প, এইটো 0.5 HP স্থাপন, 14,000 এইটো 36 টকা। বিতৰণ ৰেখাৰ সৈতে ষ্টিল টেজিং, এইটোতো 77,035 টকা। গতিকে এইবিলাক বস্তু আমাৰ ইয়াতে নাই, আমি দেখিবলৈ পাইছোঁ এইবিলাক নাই। গতিকে এইটো এটা 500 বা 1000 LOHR নিৰ্মাণ। এইটো এইটো কি বস্তু মানে তেওঁলোকে জানিব। লোহা আঁতৰোৱা প্ৰেছাৰ ফিল্টাৰ, এইটো এটা দেখিছোঁ। এইটো কিমান মানে হেৰিত দিছে, ৰেঞ্জত দিছে, এইটো মই নাজানিম। গতিকে বাকী তাৰা হেণ্ড পাম্প, এইটো বস্তু আমি ইয়াত দেখা নাই। গতিকে এইটোৰ নামতো কিন্তু 43,897 টকা ধৰা আছে। সৰ্বমুঠ পইচা ধৰা আছে 1,80,088 টকা। গতিকে ইয়াত বহুত বস্তু কিন্তু নাই। এইটো কেনেধৰণে ইখন মাৰি গৈছে, কিন্তু ইখন মতেতো সেই বস্তুখিনি আমি দেখা নাই। গতিকে এই জালিয়াতিটো কিন্তু ইয়াত নহয়।
মই দেখিছোঁ প্ৰায় স্কুলতে এনেধৰণৰে হৈছে কামবিলাক। আৰু দেখা গৈছে পঞ্চায়ত সচিব সহকাৰী সংস্থা কোনো ধৰণৰ চাইন নাই ইয়াত কোনো চান নাই, মাত্ৰ জিতেন দাস খবৰ লোৱা নাই কাৰো নাই, মাত্ৰ এইখনত অভিযন্তা জিতেন দাস বুলি লিখা আছে, মোবাইল নাম্বাৰো দিয়া নাই। এনেধৰণে এইখন কিন্তু আঁৰি থৈ গৈছে ইয়াত। মানে বিশুদ্ধ খোৱা পানীৰ নামতো এইটো এটা জালিয়াতি এটা হৈছে বুলি মই ভাবোঁ। এইটো অৱগত মানে আমি এইখন মানে কোনেও গম নোপোৱাকৈ মাৰি যোৱা পিছদিনাহে দেখিছোঁ। তাৰপিছত দেখিবলৈ পালোঁ যে বহু টকাৰ ইয়াত মানে কাম এটা আছিল, কিন্তু এটা সম্পূৰ্ণভাৱে সফল ৰূপায়ণ হোৱা নাই বুলি আমি কৰ্তৃপক্ষৰ ওচৰতো মানে কথাবিলাক অৱগত কৰিছোঁ। আৰু জল জীৱন মিছনৰ এনেধৰণৰ কথা যি জালিয়াতিৰ কথা হৈ থাকে আমি আগতে গম পোৱা নাছিলোঁ। আৰু সঁচাকৈ ল'ৰা ছোৱালীৰ এনেধৰণৰ পানীৰ পৰা বঞ্চিত কৰা আচলতে এইটো ভাল কাম হোৱা নাই। গতিকে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, এনেকুৱা আঁচনি দিলে হয়তো বিদ্যালয় কৰ্তৃপক্ষইও এই বিষয়টো জানিব লাগে আৰু বিভাগীয় কৰ্তৃপক্ষইও জানিব লাগে। ইয়াত কোনো জালিয়াতিৰ প্ৰশ্ন আহি নুঠে, কাৰণ কণ কণ শিশুসকলৰ ভৱিষ্যতে দেশৰ ভৱিষ্যত। গতিকে শিশুৱে যদি উপযুক্ত পানী নাপায় তেতিয়াহ'লে কেনেকুৱা কথা হ'ব, আৰু তেওঁলোকে দেশৰ সুনাগৰিক কেনেকৈ তৈয়াৰ হ'ব, এইটো এটা চিন্তনীয় বিষয়। গতিকে অভিযন্তা মহোদয়ক জনাওঁ যে এনেধৰণৰ কাম ভৱিষ্যতে যাতে নকৰে আৰু ইয়াৰ বিহিত ব্যৱস্থা কৰি এটা সম্পূৰ্ণ পানী যোগানৰ এটা সুচল ব্যৱস্থা কৰি দিয়ে যায়। এইসমূহ ব্যৱস্থা তদন্ত আওতালৈ আহিব লাগে নিশ্চয় আহিব লাগে। আৰু এনেকৈ কোনো বিদ্যালয়ক আচলতে ঠগামি কৰি পইচা হৰলুকি কৰাৰ কোনো আইন নাই। গতিকে এইবিলাক কাঞ্চকো বিভাগীয় কৰ্তৃপক্ষও দিব লাগে। আৰু আমি বিদ্যালয়ৰ তৰফৰ পৰা এইবিলাক দেখি শুনি অতিষ্ঠ হৈছোঁ, কাৰণ ভৱিষ্যতে যাতে এনেধৰণৰ কাৰবাৰ আমি দেখিবলৈ নাপাওঁ। অন্যান্য বিদ্যালয়তো নিশ্চয় থাকিব পাৰে, তেওঁলোকে হয়তো মনে মনে আছে, তেওঁলোকে এইবিলাক বিষয়বস্তু কি কৰিব লাগে কি কৰিব নালাগে বুজি নাপায়। আৰু আমি আচলতে সচেতন নাগৰিক হিচাপে এইবিলাক আমি তীব্ৰ বিৰোধিতা কৰোঁ।